আজি আপোনালোকে দেখিছে যে আমি এতিয়ালৈকে শপত গ্ৰহণ কৰা নাই। শপত গ্ৰহণ কৰি আমি ইয়াত ৰাইজৰ ওচৰলৈ অহাৰ এটা নিয়ম, কিন্তু শপত গ্ৰহণ আমাৰ দেৰিকৈ হোৱাৰ কাৰণে মই আধা MP পূৰা স্বাক্ষৰ কৰি মই শপত গ্ৰহণ নকৰাকৈ সমষ্টিৰ 11টা সমষ্টিত 11খন সভা কৰি ৰাইজক কৃতজ্ঞতা আৰু ৰাইজক ধন্যবাদ দিয়াৰ কাৰণে মই আহিছিলোঁ। ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ বেছি ভোট দি ভাৰতবৰ্ষত এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিছে আৰু কংগ্ৰেছ দলৰ হৈ কৰিছে। সেইকাৰণে কংগ্ৰেছ দলৰ ফালৰ পৰাও ধুবুৰীবাসী ভোটদাতা ৰাইজক মই ধন্যবাদ কৃতজ্ঞতা দিব আহিলোঁ। 10,12,000 ভোটত ব্যৱধানত বিজয়ী কৰাইছে আৰু 14,00,000 প্ৰায় 74,000 ভোট তেওঁলোকে আমাক দিছে। গতিকে এই কৃতজ্ঞতা জ্ঞাপন কৰিবৰ কাৰণে আজি আপোনালোককো ধন্যবাদ জনাবৰ কাৰণে মোক ভোট দিয়া ভোট নিদিয়া সকলো ৰাইজক কৃতজ্ঞতা ধন্যবাদ জনাবৰ কাৰণে আজি আমি ইয়াত উপস্থিত হৈছোঁ। আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই 11টা সমষ্টিৰে আমাৰ এই লোকসভা সমষ্টিটো গঠিত কৰিছে। আজি মানকাছাৰ সমষ্টিৰ যিবিলাক আপোনাৰ সমস্যা, আজি মন্দিয়া সমস্যাবিলাক বেলেগ, আজি চেঙাৰ যিটো সমস্যা, আজি আমাৰ ধুবুৰী বিধানসভা সমষ্টিৰ বেলেগ, আজি গোলোকগঞ্জৰ সমস্যাৰ লগত আমাৰ গোৱালপাৰা পূব সমষ্টিৰ আপোনাৰ সমস্যা নিমিলে। গতিকে এই গোটেই কথাখিনি আমি থ্ৰুতে কোৱাটো টান, কিন্তু সামগ্ৰিকভাৱেতো কিছু সমস্যা আছে যিবিলাকৰ প্ৰতিৰোধৰ কাৰণে, যিবিলাক সমস্যা সমাধানৰ কাৰণে উপযুক্ত মঞ্চত আমি ক'ব লাগিব। তাৰ মাজত আমাৰ বহুতে আপোনাৰ বানপানীটো বুজি পায় দিল্লীত, কিন্তু গৰাখহনীয়াটো বুজি নাপায়, ইৰোজনটো বুজি নাপায়। এইকাৰণে বুজি নাপায় যে ভাৰতবৰ্ষত বহুত নদী আছে, আমাৰ অসমত কিন্তু নদ আছে। নদ মানে মেইল ৰিভাৰ, আমাৰ ব্ৰহ্মপুত্ৰক মেইল ৰিভাৰ বুলি কয়। এই মেইল ৰিভাৰখনৰ যিটো গৰাখহনীয়া, তাৰ কেৰেক্টাৰটো আমাৰ ভাৰতবৰ্ষৰ বহুত ঠাইত বুজি নাপায়। ইৰোজনটো বুজাব লাগিব যে আমাৰ মানুহে প্ৰথমে বানপানীৰ কাৰণে সমস্যাটো সমাধান কৰিব লাগিবই। বানপানীৰ সমস্যা আহে আৰু যায়, কিন্তু গৰাখহনীয়া সমস্যাই আমাক একেবাৰে গোটেই মাটি বাৰী লৈ যায়গৈ, ঘৰ নাইকিয়া কৰি দিয়ে। সেই সমস্যাও এটা জটিল সমস্যা, এই কথাখিনিকো আমি আগভাগ দিব লাগিব। মাটিৰ সমস্যা আছে, কোনোবাই আজি ইয়াত আছে, আপুনি চাব টিনৰ ঘৰ, কিয় টিনৰ ঘৰ বুলি ক'লে ওপৰৰ পৰা যেতিয়া চাই বুজি পাব যে যিসকলক এই মানুহখিনিয়ে কষ্ট কৰি খায়, সেই মানুহখিনিৰ ঠাইত বেলেগ মানুহ কোনো থাকিব নোৱাৰে। গতিকে এই সমস্যাবিলাক আমি সমাধান কৰিব লাগিব। থ্ৰুতে আজি কোৱাটো টান, গতিকে আপোনালোকৰ লগত লগ খাই এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আন্তৰিকতাৰে আমি প্ৰচেষ্টা চলাম। যিসকল ঘৰ শত্ৰু, যিসকল কংগ্ৰেছৰ প্ৰতি চেণ্টিমেণ্ট নাই, যিসকলে NSY কৰা নাই, যিসকলে ইউথ কংগ্ৰেছ কৰা নাই, যিসকলে ওপৰতে আহি ভয়ভাৱটো পাইছিল, সেইসকলৰ যিসকলে আজি ব্লক কংগ্ৰেছে কোৱাৰ কথাহে মই হাত ধৰিছোঁ। ব্লক কংগ্ৰেছে কৈছে যে আপুনি ইয়াত আহিছে, হয়, আমি অকল কংগ্ৰেছৰ লগত যুঁজিবলৈ, কংগ্ৰেছে আজি আমি কেৱল BJP আৰু UDF লগত যুঁজিবলগীয়া হোৱা নাই, ঘৰ শত্ৰুৰ লগত যুঁজিবলগীয়া হৈছে। সেই ব্লক কংগ্ৰেছে যিটো বুজাইছে, আপোনালোকে যিটো বুজিছে, সেইটোৱে মই বুজাইছোঁ। এইকেইটা দিনত প্ৰতিশোধ পৰায়ণ হৈ পৰিছে তেখেত। বিভিন্ন ক্ষেত্ৰত এই দুখীয়া মানুহবিলাকক তেওঁ অত্যাচাৰ কৰি ভাবিছে যে তেওঁ একেবাৰে বিৰাট এটা শক্তি দেখুৱাইছে। এইবিলাক ধূলিহাত হৈ যায়। গতিকে মই কৈছোঁ যে আপুনি ভালকৈ কাম কৰক, কাম কৰি এই মানুহৰ মন জয় কৰক। এই মানুহখিনিয়েতো আপোনাৰ চেলেঞ্জ ল'বলৈ জানে, এই মানুহখিনিয়েতো আপোনাৰ কৰ্ম কৰি খায়। হয়, মানুহখিনিক মাৰি পেলাওক, মাৰি নাপালেতো জীয়াই থাকিবই। জীয়াই থাকিলেতো আপোনাৰ এই মানুহখিনিয়ে যে আপুনি যে এনেধৰণে অত্যাচাৰ কৰিছে, এই অত্যাচাৰ কৰা মানুহসকলে আপুনি মুখ্যমন্ত্ৰী নহয় জানো? আজি আপুনি কৈছে মুখ্যমন্ত্ৰী অসমৰ একেবাৰে এই ৰাজ্যখনক আপোনাৰ শীৰ্ষস্থানলৈ লৈ যাব। যদি এটা সুস্থ মানুহৰ হাতখন দুৰ্বল হৈ থাকে, তেতিয়াহ'লে সেইটো কেনেকৈ সুস্থ হ'ল? গোটেই অসমখন যদি আগবঢ়াই লৈ যায়, আপোনাৰ যদি এই ধুবুৰীখন যদি বা অন্যান্য ক্ষেত্ৰত যদি দুৰ্বল হৈ থাকে, কেনেকৈ সামগ্ৰিকভাৱে অসমখন আগবাঢ়ি যাব? ৰাজধৰ্ম পালন কৰক, সকলোকে আগবঢ়াই লৈ যাওক, মানুহৰ মন জয় কৰক, তেতিয়াহে। আৰু নিজেও আপোনাৰ মই কৈছোঁ যে এতিয়া আপুনি নিজে কাছৰ ঘৰ, আজি আপোনাৰ মানকাছাৰত তেওঁলোকে তাকে সোণৰ খনি বনাই ৰাখিছিল অবৈধ আপোনাৰ উপাৰ্জনৰ ক্ষেত্ৰত। সেই কথাবিলাক মই ইমান মন কাণ দিয়া নাই। যদি মন কাণ দিব লাগে তেতিয়াহ'লে দিব লাগিব। আৰু UDFৰ বিধায়কসকলৰ মোৰ ব্যক্তিগত কথা যে এতিয়া যদি কংগ্ৰেছত অংশগ্ৰহণ কৰে, য'ত ওলাইছে, তেতিয়া আমাৰ কংগ্ৰেছ কৰ্মীসকলে বেয়া পাব। মোৰ মতেৰে মই ভাবোঁ যে তাৰ ছেকেণ্ডৰ যিখিনি মানুহ আছে, তেওঁলোকৰ সাধাৰণ সভ্য যি আছে, সেই লোকসকলক ব্যাপক আকাৰে জইন কৰিলে সন্মানেৰে আমি কংগ্ৰেছ দলত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মই প্ৰদেশ কংগ্ৰেছ আৰু অল ইণ্ডিয়া কংগ্ৰেছ কমিটিক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। সাংবাদিকৰ নিৰাপত্তাৰ কাৰণে এই চৰকাৰখনে আপোনাৰ বিভিন্ন ধৰণৰ কাম কৰাত আপোনাৰ ব্যাঘাত জন্মাইছে। আজি মোক আপোনালোকে এই কথাখিনি কৈছে কিহৰ কাৰণে? তাৰমানে নিৰাপত্তা নাইকিয়া হোৱাৰ কাৰণে কৈছে নেকি? এটা অনুভৱ কৰিছে, কাৰণ আপোনালোকক এনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কৈ থাকে, তেতিয়া আপোনাক যদি আপুনি তেওঁৰ উত্তৰ দিব নোৱাৰা প্ৰশ্ন এটা যদি সোধে,
তেতিয়া কয় ঐ মই কিন্তু অমুক দেই তই কোন চেনেলৰ অমুক মই তোৰ মালিকৰ লগত কথা পাতিম সেইটোৱেতো ভয় লাগে ন সেইকাৰণে ভয় লাগে আজিও আক্ৰমণ কৰে সেইটো ভয় লাগে কাৰণ এনকাউণ্টাৰবিলাকত দেখিলেতো মানুহৰ জীৱনটোলৈ সকলোৰে মৰম গতিকে এই কথা বতৰাবিলাক সদায় নচলে কেইদিনমান ধৈৰ্য ধৰক সকলোৰে ইয়াৰ ৰায় আপোনাৰ ৰাইজে দিব আপোনালোকৰ নিলম্বিত বিধায়ক চেয়াৰমান আলী আহমেদে আপোনাৰ বিৰোধিতা কৰিছিলে কিন্তু নিৰ্বাচনীত আপুনি জয় হোৱাৰ পিছতে 7টাকৈ মানে আহ্বান জনাইছে 7টাকৈ তাৰমানে কামৰ কাৰণে আহ্বান জনাইছে কি ক'ব কোনোবাই 7টা কাম যদি কৈছে মানুহ ভুগিব তেওঁলোকে কোৱা 7টা কামৰ এটা কামো নকৰোঁ